হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি তোমালোকৰ বাবে লৈ আহিছোঁ পাঞ্জাৱ নেশ্যনেল বেংকৰ কি চিষ্টেম আছে তোমালোকক আজি দেখুৱাম। পাঞ্জাৱ নেশ্যনেল বেংকৰ যদি আপোনালোকে BC পৰ্টেল আছে বা CSP আছে, আপোনালোকে কি ছাৰ্ভিচ পাঞ্জাৱ নেশ্যনেল বেংকৰ BC পৰ্টেলৰ পৰা দিয়া হয়, এই গোটেইখিনি আপোনালোকক জনাবলৈ আজি যত্ন কৰিম। গতিকে মৰমৰ বন্ধু বান্ধৱীসকল, যদি আমাৰ ভিডিঅ'টো আপুনি চাই আছে অনুগ্ৰহকৈ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, যাতে আপোনালোকে গোটেইখিনি তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে পাঞ্জাৱ নেশ্যনেল বেংকৰ গোটেইখিনি তথ্য এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰে। আপোনালোকে এইটো চাইছে হোম পেজত আপোনালোকে চাব পাৰিছে, আৰু ইয়াত আছে জন সুৰক্ষা পৰ্টেল। আপোনালোকে যদি PMSBY PMJJBY আপোনালোকে এইটো কৰিব বিচাৰে, তেনেহ'লে ইয়াৰ পৰা আপোনালোকে কি কৰিব পাৰে PMSBY মানে হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। ঠিক আছে, ইয়াত আপোনাক কিমানকৈ কাটিব? 20 টকাকৈ কাটিব। আপোনালোকে ইয়াত চাই আছে, এইটো হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, 20 টকাকৈ বাৰ্ষিক কাটিব। আৰু ইয়াতে হ'ল PMJJBY, এইটো হ'ল PMJJBY, ইয়াত কিমানকৈ কাটিব? ইয়াত কাটিব 436 টকাকৈ কাটিব। আৰু এটা হ'ল অটল পেঞ্চন যোজনা বুলি ইয়াত আছে, আপোনাক এই ছ'চিয়েল ছিকিউৰিটি SSS অটল পেঞ্চন যোজনাত আপোনালোকে বয়স অনুযায়ী পইচা কাটে। ইয়াত আপোনালোকে চাৰ্টটো দি আছে, আপোনালোকে চাব পাৰিছে, ইয়াত আপোনালোকে চাৰ্টটো দি আছে। এইটো হ'ল অটল পেঞ্চন যোজনা, এইটো 18 পৰা 40 বছৰৰ ভিতৰত আপুনি কৰিব পাৰে, আৰু 1000ৰ পৰা 5000 টকালৈকে আপুনি ইয়াৰ পৰা মাহিলী আপুনি 60 বছৰ হোৱাৰ পিছত আপুনি ল'ব পাৰে। আৰু আপোনালোকৰ ইয়াত ছাৰ্ভিচ কি দিয়া আছে? ইয়াত আছে ট্ৰেনজেকশ্যন হিচাপত APS হিচাপে আপোনাৰ বেলেঞ্চ ইনকুৱাৰী কৰিব পাৰে। আপুনি বেলেঞ্চ ইনকুৱাৰী কৰোঁতে আপুনি যিকোনো বেংকৰ আপুনি আধাৰ লিংক থকা যিকোনো বেংকৰ আপুনি কি কৰিব পাৰে? বেলেঞ্চ ইনকুৱাৰী কৰিব পাৰে। এইফালে চাই আছে, ইয়াত বহুতকেইটা কি আছে, ইণ্ডিয়াত যিমান তাৰমানে বেংক আছে গোটেই বেংকৰে কি কৰিব পাৰে? আপুনি বেলেঞ্চ ইনকুৱাৰী কৰিব পাৰে। যিকোনো পে'মেণ্ট বেংকৰ পৰা আৰম্ভ কৰি যিকোনো বেংকৰ আপুনি বেলেঞ্চ ইনকুৱাৰী ইয়াত আপুনি কৰিব পাৰে। তাৰপিছত আপোনাৰ হ'ল কেছ ডিপজিটো আপুনি কি কৰিব পাৰে? যিকোনো বেংকৰ আপুনি কি কৰিব পাৰে? কেছ ডিপজিট কৰিব পাৰে, কিন্তু সেই একাউণ্টটো কি থাকিব লাগিব? আধাৰ লিংক থাকিব লাগিব। এই গোটেইখিনি বেংকৰ আপুনি কি কৰিব পাৰে? কেছ ডিপজিট আপুনি কৰিব পাৰে, কিন্তু এই গোটেইখিনি একাউণ্টত আপুনি আধাৰ লিংক থাকিব লাগিব। ঠিক আছে, তাৰপিছত আপোনাক কি কৰিব? ইয়াত আপুনি কি আধাৰ নাম্বাৰ মাৰি ইয়াত বেংক চিলেক্ট কৰি ইয়াত কিমান এমাউণ্ট, ইয়াত আপুনি মেক্সিমাম কি কৰিব? কেছ ডিপজিট 10,000লৈকে আপুনিহে ডিপজিট কৰিব পাৰে। ঠিক আছে, তাৰপিছত আপোনাৰ আছে কেছ উইথড্ৰ। এইটো হ'ল আপোনাৰ কেছ উইথড্ৰত আপুনি কি কৰিব পাৰে? যিকোনো বেংকৰ পইচা আপুনি কি ইয়াৰ পৰা উঠাব পাৰে। যিকোনো বেংকৰ পইচা ইয়াৰ পৰা আপুনি কি কৰিব পাৰে? উঠাব পাৰে। পাঞ্জাৱ নেশ্যনেল বেংক, নেডা বেংক, বেংক অফ বৰোদা, এই গোটেইখিনি বেংকৰ কি কৰিব পাৰে? ষ্টেট বেংক, গোটেইখিনি বেংকৰ আপুনি কি পইচা আপুনি ইয়াৰ পৰা উঠাব পাৰে, কিন্তু কি থাকিব লাগিব? একাউণ্টটোত কি থাকিব লাগিব? আধাৰ লিংক থাকিব লাগিব। ইয়াতো আপুনি মেক্সিমাম 10,000লৈকে পইচা আপুনি কি কৰিব পাৰে? উঠাব পাৰে। ঠিক আছে, তাৰপিছত আপুনি কি হ'ব? ইয়াত ফাণ্ড ট্ৰেন্সফাৰ, আপুনি ইয়াত হ'ল ফাণ্ড ট্ৰেন্সফাৰ। ইয়াত আপুনি পাঞ্জাৱ নেশ্যনেল বেংকৰ যদি আপোনাৰ একাউণ্ট আছে, আপোনাৰ একাউণ্টৰ পৰা যিকোনো একাউণ্টত আপুনি কি কৰিব পাৰে? পইচা ফাণ্ড ট্ৰেন্সফাৰ কৰিব পাৰে। আৰু এইটো পাঞ্জাৱত আপোনাৰ টোটেল ফাণ্ড ট্ৰেন্সফাৰ হ'ব 25,000, আৰু আদাৰ্ছ বেংকত ফাণ্ড ট্ৰেন্সফাৰ হ'ব 10,000। ঠিক আছে, পাঞ্জাৱত কিমান হ'ব? 25,000, আৰু আদাৰ্ছ বেংকত কি হ'ব? 10,000 টকা আপুনি ফাণ্ড ট্ৰেন্সফাৰ কৰিব পাৰে। এইটো কি হ'ব? আপোনাৰ নিজৰ যিটো একাউণ্টৰ পৰা আপুনি পইচাটো ট্ৰেন্সফাৰ কৰিব, নিজৰ সেই একাউণ্ট আধাৰ নাম্বাৰটো দিব, সেই গ্ৰাহকজনৰ আধাৰ নাম্বাৰটো দিব, আৰু কি ইয়াত যাৰ একাউণ্টত পইচা ট্ৰেন্সফাৰ কৰিব সেই গ্ৰাহকজনৰ আধাৰ নাম্বাৰটো দিব। আৰু ইয়াত কি কৰিব? ইয়াত আপুনি সেই বেংকটোৰ চিলেক্ট কৰিব, চিলেক্ট কৰি কিমান এমাউণ্ট মাৰি ৰিমাৰ্ক যিকোনো ABCD যিকোনো এটা লিখি, তাৰপিছত আপুনি ফাণ্ড ট্ৰেন্সফাৰ মাৰি ফিংগাৰ প্ৰিণ্ট জ্বলি উঠিব, তেতিয়া ফিংগাৰ দিলে আপুনি কি হ'ব? আপোনাৰ ফাণ্ড ট্ৰেন্সফাৰটো হৈ যাব। ঠিক আছে, তাৰপিছত আপোনালোকে চাব পাৰিছে, ইয়াত আছে মিনি ষ্টেটমেণ্টত আপুনি কি কৰিব পাৰে? যিকোনো বেংকৰ আপুনি মিনি ষ্টেটমেণ্ট ইয়াত ওলাব পাৰে। বৰ্তমান সময়ত চাবলৈ গ'লে পাঞ্জাৱ নেশ্যনেল বেংকে যিখিনি ছাৰ্ভিচ দি আছে, এই গোটেইখিনি ছাৰ্ভিচ ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰ পজিশ্যনত আছে পাঞ্জাৱ নেশ্যনেল বেংক। বৰ্তমান সময়ত ছাৰ্ভিচ হিচাপে আপুনি যদি চাব বিচাৰে, তেনেহ'লে 1 নম্বৰ পজিশ্যনত কি আছে? পাঞ্জাৱ নেশ্যনেল বেংক। আৰু পাঞ্জাৱ নেশ্যনেল বেংকত আটাইতকৈ বেছি বৰ্তমান সময়ত আমি যদি চাব বিচাৰোঁ, বেছিকৈ কমিশ্যনটো পোৱা যায়।
আৰু এই বেংকটোৰ ছাৰ্ভিচ অতিকে বৰ্তমান সময়ত অতিকে ভাল, বহুত ভাল ক'বলৈ গ'লে, ঠিক আছে। ইয়াত আপুনি যিকোনো বেংকৰ কি কৰিব পাৰে, বেলেঞ্চ ইনকুৱাৰী কৰিব পাৰে। ইয়াত যিমানখিনি একাউণ্ট আছে, বেংক আছে, গোটেইখিনি বেংকৰ আপুনি কি কৰিব পাৰে, বেলেঞ্চ ইনকুৱাৰী আপুনি কৰিব পাৰে। তাৰপিছত হ'ল আৰু ছাৰ্ভিচ হ'ল কাৰ্ড পে'। আপুনি কাৰ্ড পে' দি কি কৰিব পাৰে, বেলেঞ্চ ইনকুৱাৰী কৰিব পাৰে। ইয়াত বেলেঞ্চ ইনকুৱাৰী কৰিব পাৰে। তাৰপিছত কি কৰিব পাৰে, কেছ উইথড্ৰ কৰিব পাৰে। মিনি ষ্টেটমেণ্ট আপুনি কাৰ্ড পে' দি আপুনি গোটেইখিনি ছাৰ্ভিচ আপুনি ল'ব পাৰে। তাৰপিছত হ'ল ডাবল SHG। এইবিলাক হ'ল SHGৰ যিবিলাক আছে, গোটৰ যিবিলাক আত্মসহায়ক গোটৰ যিবিলাক আছে, সেইবিলাকৰ ক্ষেত্ৰত এইবিলাক আছে, ছাৰ্ভিচ দি আছে। বেলেঞ্চ ইনকুৱাৰী, গোটৰ আত্মসহায়ক গোটত কেছ ডিপ'জিট, কেছ উইথড্ৰ, ফাণ্ড ট্ৰান্সফাৰ, মিনি ষ্টেটমেণ্ট, থাৰ্ড পাৰ্টি ডিপ'জিট, IMPS টো অলপ বেলেগ, এইটো আপুনি ইউজ কৰিব পাৰে আপোনাৰ ইচ্ছা, কিন্তু ইয়াত আপোনাৰ চাৰ্জ কাটিব, ঠিক আছে। ইণ্ডো নেপাল, তাৰপিছত ট্ৰানজেকশ্যন হিষ্ট্ৰী, আপুনি প্ৰত্যেক দিন কিমান ট্ৰানজেকশ্যন কৰিলে এই গোটেইখিনি হিষ্ট্ৰী ইয়াত আপুনি চাব পাৰিছে। এইবিলাক প্ৰাইভেট বস্তু, সেইকাৰণে দেখুৱাবলৈ যত্ন নকৰিম। তাৰপিছত ইনিচিয়েল ডিভাইচ, তাৰপিছত আধাৰ শ্বেডিং এটা গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত আধাৰ শ্বেডিংটো হ'ল গুৰুত্বপূৰ্ণ, কাৰণ বৰ্তমান যিকোনো একাউণ্টত আধাৰ শ্বেডিং থকাটো বাধ্যতামূলক হৈ যেন পৰিছে। আপুনি ইয়াত কি কৰিব পাৰে, পাঞ্জাৱ নেশ্যনেল বেংকৰ আধাৰ শ্বেডিং আপুনি ইয়াত কৰিব পাৰে, মানে আধাৰ লিংক ইয়াত আপুনি কৰিব পাৰে, ঠিক আছে।